এই বয়স হোষ্টেলখন 10 বছৰ হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ ঠিক হোৱা নাই। আমি জনামতে এই বয়স হোষ্টেলৰ কামটো ইয়াৰ আগতে মৃগেন দাস বুলি এজন ঠিকাদাৰে তেওঁ 1,55,00,000 টকাৰ এটা কাম তেখেতে লৈছিলে আৰু তাতে বৃহৎ এটা ধনৰ কেলেংকাৰী হোৱা বুলি আমি জানো। ওচৰৰ পৰা ছাত্ৰসকল বহুত কষ্টৰে নাও পাৰ হৈ আহিব লাগে। যদি হোষ্টেলখন অতি সোনকালে বিধায়ক মহোদয়ে মুকলি কৰি দিয়ে তেনেহ'লে আমাৰ ছাত্ৰসকলৰ বহুতো সুবিধা হ'ব। যিহেতু আমাৰ হোষ্টেলখন আছে বয়জ হোষ্টেল, এতিয়ালৈকে কিয় মুকলি হোৱা নাই? মই এই মন্দিৰ আঞ্চলিক মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক। যিহেতু দেখা গৈছে যে এই বয়জ হোষ্টেলখন 10 বছৰ হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ ঠিক হোৱা নাই। কিয় এনেকুৱা হৈ আছে? আমি স্থানীয় বিধায়ক চেয়াৰমান আহমেদক ছাৰক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এই বয়জ হোষ্টেলটো মুকলি কৰি দিয়ে, কাৰণ বহুত দূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি তেওঁলোকৰ বহুত অসুবিধা হৈছে। আজি ওচৰৰ পৰা ছাত্ৰসকল বহুত কষ্টৰে নাও পাৰ হৈ আহিব লাগে। যদি হোষ্টেলখন অতি সোনকালে বিধায়ক মহোদয়ে মুকলি কৰি দিয়ে তেনেহ'লে আমাৰ ছাত্ৰসকলৰ বহুতো সুবিধা হ'ব। তেওঁলোকে থাকি অধ্যয়ন কৰিব পাৰিব। তেওঁলোকৰ হয়তো বহুতো কষ্ট হৈ আছে, এইটোৱেই মোৰ অনুৰোধ। পৰা ছাত্ৰ ছাত্ৰীসকল আহে, দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকে বেলেগৰ ঘৰতো থাকে, বহুতে ৰুম ভাড়া কৰি থাকে। হোষ্টেল থাকোঁতে কিয় ৰুম ভাড়া কৰি থাকিব? যিহেতু আমাৰ হোষ্টেলখন আছে বয়জ হোষ্টেল, এতিয়ালৈকে কিয় মুকলি হোৱা নাই? এইটোৱে আমাৰ স্থানীয় বিধায়কক অনুৰোধ যাতে অতি সোনকালে মুকলি কৰি বৰপেটা জিলা আয়ুক্তক মই এটাই অনুৰোধ কৰিম যাতে অতি সোনকালে ঘটনাটোৰ উচিত তদন্ত কৰে। কিয় কামটো বন্ধ হৈ আছে ইমান দিন হ'ল, সেইটোৱেই অনুৰোধ কৰিছোঁ। চাওক, এই বয়জ হোষ্টেলটো আজি মন্দিৰ আঞ্চলিক মহাবিদ্যালয়ৰ যি বয়জ হোষ্টেল, এই বয়জ হোষ্টেলৰ কামটো প্ৰায় আজি 12 বছৰমান আগত আৰম্ভ হৈছে আৰু আমি জনামতে এই বয়জ হোষ্টেলৰ কামটো ইয়াৰ আগতে মৃগেন দাস বুলি এজন ঠিকাদাৰে তেওঁ 1,56,00,000 টকাৰ এটা কাম তেখেতে লৈছিলে আৰু তাতে বৃহৎ এটা ধনৰ কেলেংকাৰী হোৱা বুলি আমি জানো। গতিকে তাৰ পিছত আকৌ ইয়াতে আপোনালোকে ফলক চাব পাৰিব, আকৌ 65 লাখ টকাৰ এটা কাম ইয়াতে আহিছে। গতিকে মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে বৃহত্তৰ মন্দিৰ অঞ্চলৰ এটা আটাইতকৈ ডাঙৰ শিক্ষা অনুষ্ঠান মন্দিৰ আঞ্চলিক মহাবিদ্যালয়, এই মহাবিদ্যালয়ত তেখেতে যোৱা প্ৰায় 15টা বছৰে বিধায়ক হৈ থকাৰ পিছত যে এটা বয়জ হোষ্টেল বা এটা গাৰ্লছ হোষ্টেল নাই, এয়া অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে মই তেখেতক অনুৰোধ জনাইছোঁ অতি সোনকালে যে এই বয়জ হোষ্টেলটোৰ কাম সোনকালে ক্লিয়াৰ কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰী থকাৰ উপযোগী কৰি দিব লাগে। চাওক, মন্দিৰ আঞ্চলিক মহাবিদ্যালয়ত ময়ো 2019ৰ পৰা 2021লৈকে মই সভাপতি আছিলোঁ ছাত্ৰ একতা সভাৰ। মই ব্যক্তিগতভাৱে বিধায়ক মহোদয়ৰ মন্দিৰ আঞ্চলিক মহাবিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা মই দেখা নাই। কোনো না কোনো ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয়ে এই মহাবিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত বহুখিনি ঠাইত তেখেতৰ অলপ হেমাহি আছে। গতিকে মই তেখেতক এই মহাবিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। চাওক, এইটোতো মই ভালকৈ নাজানিম, কিন্তু কথা হ'ল যে যদি ইমান দিনে 12 বছৰে যদি এজন বিধায়কে এই কামটো দেখা নাই,